মুকিবুর আলী ডিব্ৰুগড় জিলাৰ বোৰ্ডৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পদ্মবিভূষণ ডক্টৰ ভাৰ্গীজ কুৰিয়ানৰ জন্মদিন আৰু আজিৰ দিনটো সমগ্ৰ আমি কৃষকসকলক নিমন্ত্ৰণ জনাই আৰু বহুকেইগৰাকী প্ৰগতিশীল কৃষক গোপালকক সম্বৰ্ধনা জনাই আজি আমি ইয়াত ৰাষ্ট্ৰীয় দুগ্ধ দিৱস আজি পালন কৰিলোঁ। দুগ্ধ দিৱসৰ এই দিনটোত আমি ডক্টৰ ভাৰ্গীজ কুৰিয়ান দেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ প্ৰচেষ্টাতেই এই খণ্ডটোৱে সমগ্ৰ দেশত এটা অন্য ৰূপ পাইছে আৰু পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি দুগ্ধ উৎপাদনকাৰী দেশেই হৈছে ভাৰতবৰ্ষ। আৰু আমাৰ ৰাজ্যখনতো আমি দুগ্ধ উৎপাদন বৃদ্ধি কৰিবৰ কাৰণে অনেকবোৰ পৰিকল্পনা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে। NDDBৰ লগত বুজাপৰা কৰা হৈছে। আমাৰ ৰাজ্যখনত দৈনন্দিন প্ৰায় 29 লাখ লিটাৰ গাখীৰ উৎপাদন হয় আৰু দৈনন্দিন যাতে আৰু 10 লাখ লিটাৰ উৎপাদন বৃদ্ধি কৰিব পাৰি তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত NDDBৰ লগত বুজাবুজি হৈছে, সেইমতে কাম হৈছে। আৰু ইয়াৰ উপৰিও ডেইৰী ডিপাৰ্টমেণ্টৰ জৰিয়তে বহুকেইটা আমাৰ ক্ষুদ্ৰ যি মিল্ক প্ৰচেছিং প্লাণ্ট আছে এইখিনি চলাই আমাৰ কৃষকসকলক উপকৃত কৰিবলৈ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও অধিক যাতে গাখীৰ উৎপাদন কৰিব পৰা যায় ইয়াৰ বাবে আমি বেলেগ বেলেগ আঁচনি গ্ৰহণ কৰিছোঁ। বেলেগ বেলেগ আঁচনিৰ জৰিয়তে আৰ্টিফিচিয়েল ইনচেমিনেশ্যন কৰা হৈছে, চেক শ্বৰ্টেজ চিমেণ্ট বিতৰণ কৰা হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী আপোনালোকে জানে যে সমবায় ভিত্তিত যিসকলে আমাৰ দুগ্ধ উৎপাদন কৰি আছে পাৰ লিটাৰ 5 টকাকৈ দিয়াৰ কথাও ইতিমধ্যে ঘোষণা কৰিছে। গতিকে দুগ্ধ উৎপাদন যোৱা বছৰকেইটাত যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু আমি আহি থকা দিনবিলাকত আৰু অধিক বৃদ্ধি কৰিব পাৰিম বুলি আমি আশাবাদী। কাৰণ আপোনালোকে জানে যে হেল্থ ইজ ৱেল্থ। আজি গাখীৰটো কিমান উপকাৰী মানুহৰ দেহৰ বাবে, পুষ্টিৰ বাবে কিমান উপকাৰী। গতিকে গোপালকসকলক মই ধন্যবাদ জনাইছোঁ যে ৰাষ্ট্ৰ নিৰ্মাণত প্ৰত্যক্ষভাৱে গোপালকসকলে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।